আশা লৈ মোক আজি চাৰ্জন গোষ্ঠীৰ বিধায়ক হিচাপে অপমান কৰিলে। এই ৰজাঘৰীয়া নিজকে বুলি ভাবা এই অখিল গগৈ আৰু এই ৰজাঘৰীয়া বুলি নিজকে ভাবা দেৱব্ৰত শইকীয়া আৰু তেওঁলোকে মিলি পেলাই মোক আজি অপমান কৰিলে। আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ। মই এনেকৈ উঠি যাব নালাগিছিল। ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলোঁ। মই উঠি যাব নালাগে। কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে। আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাত বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল। তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ। 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল। মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই। মই পেন কাগজত লিখি ৰাখিছোঁ।